ভকত পঢ়া জেগাডোখৰ ৰেডি হৈ গ'ল দেই কাগজ চাগজ দি ৰেডি কৰি দিছে চব লৈ পাপা আৰু বহি আছে এয়া জলপান খাবলৈ বনাই দিছে দেই ৰুম ভকতক কৰি থবৰ কাৰণে পানী এইফালে তামোল পাণ যোগাৰ কৰি থোৱা আছে গেটৰ পৰা আহি সোমালে মানে থ'ব পৰা যাব এয়া ভকতে কাম আৰম্ভ কৰিলেই দেখিছেনে এয়া হয়তো থাপনাখন প্ৰথমতে পাতি লৈছে চাকিখন জ্বলাই মেলি আৰু এইফালে ভকত ছাইডত বহিছে আৰু এজন এজনকৈ তলত যিহেতু মাটি তলত বহিব সেইটো কাৰণে খেৰ আৰু ধৰা পাৰি দিয়া হৈছে এয়া যে কীৰ্তনখন হৈছে মই দ্বিতীয়বাৰ পাইছোঁ দেই প্ৰথমবাৰ বিয়া সোমোৱাৰ মানে ঘৰ উঠা আগমুহূৰ্তত এবাৰ হৈছিলে আৰু এইবাৰ দ্বিতীয়বাৰ হৈছে আৰু সকলো ভকতে নিজৰ নিজৰ কাম কৰি আছে এয়া চাকিকেইখন কিমান ধুনীয়াকৈ ৰেডি কৰি থোৱা হৈছে দেখিছেনে চাকিখন আচলতে আমাক 101খন চাকি জ্বলাবলৈ দিয়া হৈছে আৰু পূৰা সজাই মেলি আৰু এইফালে প্ৰসাদো ৰেডি কৰি আছে আৰু মই ভৰি থৈ আছিলোঁ দেই যিহেতু এজন এজনকৈ ভকত আহি আছে দূৰৰো হয় ভকতবোৰ বৰ ওচৰৰো নহয় কেইজনমান সেইটো কাৰণে সকলোকেইজন আহি আছে এজন এজনকৈ থাপনাখন যে দেখাইছিলোঁ পতা আৰু তাৰ ছাইডতে চাকিখন জ্বলাব আৰু ইমান ধুনীয়াকৈ বনাইছে চাওকচোন আৰু হয়তো নিয়ম আছে সেইটো কাৰণে কলপুলি ছাইডত কলপুলি আৰু কুঁহিয়াৰ সৰু সৰু পুলি 4টা অনা দেখিছিলোঁ আৰু এইকেইডাল ভকতে লগাইছে দেখিছেনে কলপুলি আৰু কুঁহিয়াৰ পুলিকেইটা ভকতে চাৰিওফালে লগাই দিছে আৰু ইয়াৰ পিছতে চাকিকেইখন হয়তো এই বাঁহকেইডাল দেখিছে নহয় সেই বাঁহকেইডালৰ ওপৰত চাকিবোৰ জ্বলোৱা হ'ব চাকিখন জ্বলোৱাৰ পিছত যে কিমান যে ধুনীয়া লাগিব নহয়নে এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিছেনে 147 হৈ গ'ল নাম শেষ হ'ল আৰু এইফালে প্ৰসাদ বিতৰণ হৈ আছে আমাৰ ভালে ভালে সকামখন শেষ হৈ গ'ল দেই আৰু প্ৰসাদ খোৱাৰ পিছতে ভকত ওলালে ঘৰলৈ যাবলৈ ৰাতি প্ৰায় 2:30মান বাজি গ'ল ভকত যোৱালৈকে সময় আৰু এয়া ভকতবোৰ ঘৰলৈ যাবলৈ লৈছে